সকলকে নমস্কাৰ। আজি বিশিষ্ট সাহিত্যিক কবি শ্ৰীযুত জিতুমণি শৰ্মাদেৱে এটা কবিতা লিখি মোক পঠিয়াইছে। মই কবিতাটো আবৃত্তি কৰিব খুজিছোঁ আপোনালোক সকলৰ কাৰণে। কবিতাৰ নাম আত্মিক। তেখেতে ওপৰত লিখিছে প্ৰাতঃ শুভেচ্ছাৰে। আত্মিক। মই মোৰ নিজৰ মাজত, মই মোৰ হিয়াৰ কাষত লালন কৰোঁ মোক আপোন মায়াত। সজীৱ কৰোঁ মোক আপোন ভাষাত, সুমতিয়েতো মোক মোৰ কামনা, প্ৰগতিয়েতো মোৰ বাসনা। অবিৰত মোৰ এই ৰণ, জীয়াই থকাৰ নিশ্ছিদ্ৰ এই পণ, সময় সাধনাৰে কৰোঁ মৰিখন, নিৰ্মম কুটিল যাতনা। জীৱন জ্যোতিত প্ৰদীপ্তমান মহাবিষ্ট এই ভাৱনা, কাল বালকত দিবানিশা অবিৰত এই চেতনা। জিতুমণি শৰ্মাদেৱ, আপোনাক ধন্যবাদ আৰু প্ৰণাম জনাইছোঁ। আজি ৰাতিপুৱা আপুনি এই কবিতাটো লিখি পঠিয়াইছে মোক, এইটো মই আবৃত্তি কৰিলোঁ। আৰু লিখিব, ভাল থাকিব, সকলোৱে শুনিব। ধন্যবাদ।